আজি মই আপোনালোকক বাঁহৰ পাতৰ চাহ বনাই দেখুৱাম। বাঁহৰ পাত আপোনালোকে জানে, চবে বাঁহটো চবে জানে। এই বাঁহৰ পাতৰ পৰা মই চাহ বনাই আপোনালোকক দেখুৱাম। চাওক, এই বাঁহটো চাওক, এই বাঁহ পাত, চাহ। এই বাঁহ পাতটো মই এতিয়া কাটিম। এইটো বাঁহ পাত, এইটো মই এতিয়া আপোনালোকক চাহ বনাই দেখুৱাম। চাওক, এই বাঁহ পাতৰ কমলা কমলা যিটো কমলা পাত, সেই পাতটো মই কাঢ়িছোঁ। এতিয়া এইটো মই কাঢ়ি পেলাই ধুনীয়াকৈ কটাৰীৰে কাটি ল'ম, সৰু সৰুকৈ পিচ কৰি ল'ম। চাওক, এইটো পিচ পিচ কৰি মই সৰু সৰুকৈ কাটি ল'ম কটাৰীৰে। এয়া এনেকৈ কাটি ল'ব। বাঁহৰ পাতৰ কমলা যিটো পাত সেইটো ল'ব, তাৰপিছত এনেকৈ কাটি পেলাই সৰু সৰু কৰি পেলাই সেইটো পানীত দি পেলাই বইল কৰিম। এইটো চাওক, এতিয়া মই ইয়াতে পানীত ঢালি পেলাই মই চুকাত ভৰাই দিম। এইটো চাওক, এইটো চাওক, এইটো মই এতিয়া পানী ঢালি দিম। এইটো পানী ঢালি দিলোঁ। তাৰপিছত মই চুকাটো জ্বলাই ল'ম। এয়া চুকা জ্বলাই লৈছোঁ। তাৰপিছত এয়া মই বাঁহৰ পাত পানী মিলাই পেলাই চুকাত দি দিছোঁ। চাওক, তাৰপিছত ইয়াতে মই অলপ চেনি দিম। চেনি মিঠাৰ কাৰণে, মিঠা হ'বৰ কাৰণে চেনি দিম। এইটো চাওক, চেনি দিছোঁ। অলপ সময়ৰ পিছত এই গৰম হ'ব আৰু ধুনীয়াকৈ ইয়াৰ কালাৰ ওলাই যাব। ইয়াতে চাহপাত একো দিব নালাগে। এই বাঁহৰ পাতেৰে চাহটো আমি বনাই কিনে খাব পাৰোঁ। আৰু এই বাঁহ পাতৰ চাহ এটা মানুহৰ শৰীৰৰ কাৰণে উপকাৰী হয়, কাৰণ এইটো গ্ৰীণ হয় আৰু ইয়াতে খুব ভিটামিন আছে। সেইকাৰণে এনেকৈ যদি বাঁহৰ পাতেৰে চাহ বনাই খায়, তেতিয়াহ'লে শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী হ'ব। চাওক, এইটো চাহটো আচলতে ইয়াৰ কালাৰ গ্ৰীণ হয়। এতিয়া আপোনালোকক ঢালি দেখুৱাম। চাওক, এই চাব, মই এতিয়া কাপত ঢালিছোঁ। বাছ, এইটো চাওক, কালাৰ কি ধুনীয়া গ্ৰীণ কালাৰ হৈ গৈছে। এইটো ভালকৈ চাওক, কি ধুনীয়া নেচাৰেল কালাৰ। এইটো এতিয়া মই খাই দিম। চাওক, চাওক, সুন্দৰ, ধুনীয়া লাগিছে, ধুনীয়া। আপোনালোকে বেছি চেনি দিব নালাগে, অলপ চেনি দিলেই হৈ যায়। তো খুব সোৱাদ হৈছে। আপোনালোকে নিজে বনাই পেলাই ঘৰত, সকলোৰে নিশ্চয় বাঁহ আছে, সেই বাঁহ পাতৰ কাটি আনি পেলাই আপোনালোকে নিজে ঘৰত বনাই কিনে খাওক, আৰু তেতিয়াই আপোনালোকে গম পাব কিমান টেষ্টি হয়। বাহ, বঢ়িয়া। গতিকে আজিৰ ভিডিঅ' ইমানেই বন্ধুসকল। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, কমেণ্ট আৰু লাইক নিশ্চয় কৰিব বুলি আশা থাকিল।